নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি ADRE এক্সামত হৈ যোৱা আপোনালোকৰ যি GK কুৱেশ্যন আছিল, GK কুৱেশ্যনৰ মই 50টামান কুৱেশ্যন আপোনালোকক জনাম। আপোনালোকে চাব, আনচাৰখিনি ক'ৰবাত ভুলো হ'ব পাৰে, আপোনালোকে মিলাই চাব, কিন্তু আমাৰ যিমানখিনিৰ পৰা শুদ্ধকৈ দিবলৈ চেষ্টা কৰিম। চাহ গৱেষণা কেন্দ্ৰ ক'ত আছে সুধিছে, যোৰহাট। নয়নমণি শইকীয়া জড়িত খেল কি সুধিছিলে, লগতে আৰু এগৰাকী খেল দিছিলে, সেইটো হৈছে লন বল। 2020 টকিঅ' অলিম্পিকত কোনটো শাখাৰ মেডেল পোৱা নাছিল, সেইটো হৈছে টাইকোণ্ডো। ৰাষ্ট্ৰপতিক শপত বাক্য পাঠ কৰায় মুখ্য ন্যায়াধীশে। ৰাজ্যসভাৰ অধ্যক্ষ উপৰাষ্ট্ৰপতি। নীতি আয়োগৰ অধ্যক্ষ কোন সুধিছিলে, প্ৰধানমন্ত্ৰী। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা দ্বীপ হৈছে হাৱাই। অংগৰা ধসাটোনত মুখ ক'ত পোৱা গৈছিলে সুধিছে, কেম্বোডিয়া। আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন সুধিছিলে, জো বাইডেন। এটা আহিছিলে চেণ্ট্ৰেল আৰ্ম ফ'ৰ্চক লৈ, চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চক লৈ, সেইটো মই আপোনালোকক দিব নোৱাৰিলোঁ। তাৰপিছত সুধিছে অলকানন্দা গানৰ লিৰিক্স, মৈত্ৰী পাটৰ। নুমলীগড় তেল শোধনাগাৰ ক'ত আছে সুধিছিলে, এইটো গোলাঘাটত আছে। অসমৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰে বাংলাদেশ আৰু ভূটান, এইটো কুৱেশ্যন আহিছিলে। তাৰপিছত সুধিছিলে ৰংবং তেৰাঙে লিখা কিতাপখনৰ নাম কি, ৰং মিলি হাঁহি। তাৰপৰা শক্তিৰ ভঁৰাল বুলি কোৱা হয়, এইটো ছায়েন্সৰ কুৱেশ্যন আছিলে, এইটো হৈছে আপোনালোকৰ মাইটকণ্ড্ৰিয়া। কুৱেশ্যনবোৰ তেনেকেই আহিছিলে, আপোনালোকে চাব পাৰে। তাৰপিছত আহিছিলে এজন বিখ্যাত চিত্ৰকৰ নাম আহিছিলে। অপশ্যনত 4টা আছিলে, 4টাৰ ভিতৰত এই অপশ্যনটোত ভিনচেণ্ট ভান গগৰ নামটো আছিলে, গতিকে আপোনাৰ কাৰেক্টটো হ'ব ভিনচেণ্ট, এজন বিখ্যাত চিত্ৰকৰ নাম। তাৰপিছত আহিলে নেশ্যনেল ৱাৰ মেম'ৰিয়েল ক'ত অৱস্থিত সুধিছিলে, ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে আপোনালোকৰ নতুন দিল্লী। তাৰপিছত সুধিছিলে কোনখন ৰাজ্য পশ্চিমত অৱস্থিত, কোনখন ৰাজ্য পশ্চিমত অৱস্থিত সুধিছিলে, সেইটো আপোনালোকৰ হ'ব গুজৰাট। গুজৰাট আপোনালোকৰ পশ্চিমত অৱস্থিত। কোনবিধ বাঁহেৰে তৈয়াৰী বাদ্যযন্ত্ৰ, এইটো আপোনালোকে সকলোৱে জানে, টকা। আমি যি আমাৰ বিহুত ব্যৱহাৰ কৰা হয় টকা বাঁহেৰে তৈয়াৰী হয়। তাৰপিছত pH 5.5 হ'লে কি হয় সুধিছিলে, pH 5.5 হ'লে আপোনালোকৰ এচিড হয়। তাৰপিছত সুধিছিলে চেন্নাইৰ পৰা গুৱাহাটীলৈ এখন বিমান উৰা মাৰে, বিমানখনে কোন দিশৰ পৰা কোন দিশলৈ গৈছে, এইটো আপোনাৰ দক্ষিণৰ পৰা পূবলৈ গৈছে, কাৰণ চেন্নাই আপোনাৰ দক্ষিণত আছে আৰু আপোনাৰ গুৱাহাটী পূবত আছে, গতিকে দক্ষিণৰ পৰা পূবলৈ গৈছে। কোনবিধ পানী লুণীয়া সুধিছিলে, সাগৰৰ পানী লুণীয়া আমি সকলোৱে জানো। তাৰপিছত সুধিছিলে সাগৰৰ পৃষ্ঠত হোৱা ঢৌ, অৰ্থাৎ সাগৰৰ পৃষ্ঠত যিটো ভূমিকম্পৰ কাৰণে হয় বা সেইটো কি হয় সুধিছিলে, সেইটো হৈছে চুনামি। ৰঞ্জু হাজৰিকা সম্পূৰ্ণ নাম কি সুধিছিলে, কুমুদ চন্দ্ৰ হাজৰিকা। শান্ত শিষ্ট হৃষ্টপুষ্ট মহাদৃষ্ট কিতাপখনৰ লেখক কোন সুধিছিলে, ভৱেন্দ্ৰনাথ শইকীয়া। ভৈৰৱকুণ্ড তিনিখন ঠাইৰ সংযোগীস্থল, সেইখন হৈছে অসম, ভূটান আৰু অৰুণাচল। কুৱেশ্যনটো অলপ বেলেগকৈ আছিলে, কিন্তু আপোনালোকৰ উত্তৰটো এনেকৈ আছিলে। কোনে বাণিজ্যিক বাহন নবনায়, সেইটো হৈছে আপোনালোকৰ ফৰৱেডো, কিন্তু বাকী 3টা অপশ্যন আছিলে, সেই 3টা অপশ্যনে বাণিজ্যিক বাহন বনায়। ডে এন আৰ এলমৰ ডেৰ সম্পূৰ্ণ নামটো সুধিছিলে, দীনদয়াল অন্ত্যোদয়া যোজনা। পৃথিৱীৰ বৃহত্তম দ্বীপ গ্ৰীণলেণ্ড কোনখন দেশত অন্তৰ্গত, সেইটো হৈছে ডেনমাৰ্ক। কোনখন দেশৰ ৰাষ্ট্ৰীয় পতাকাৰ ৰঙা পৃষ্ঠভূমিত প্লাছ চিন আছে, সেইটো হৈছে ছুইজাৰলেণ্ড। ক্লাছ 1 লিভাৰ কেটেগৰী সুধিছে, চিজাৰ। কুচিপুৰাম শাৰী আছিলে আপোনাৰ তামিলনাডু। বৰাইল পৰ্বতমালা অৱস্থিত সুধিছিলে, কোনটো পৰ্বতমালা উত্তৰ পূৰ্বত অৱস্থিত, সেইটো হৈছে বৰাইল পৰ্বতমালা। জালিয়ানাবাগ ক'ত অৱস্থিত সুধিছিলে, এইটো পঞ্জাৱত। মিছন বসুন্ধৰা জড়িত কিহৰ সৈতে সুধিছিলে, আপোনালোকৰ ভূমিৰ সৈতে। ভূমি আৰু অকণমান আছিলে, কিন্তু ভূমি শব্দটো আছিল যেতিয়া ভূমি শুদ্ধ। কল্লু দছৰা পালন কৰা হয় হিমাচল প্ৰদেশত। আপোনাক সুধিছিলে যে কল্লু দছৰা ক'ত পালন কৰা হয়। কুৱেশ্যনবোৰ অলপ বেলেগকৈ আছিলে, গতিকে যিখিনি মনত ৰৈছে তেনেকৈ মই আপোনালোকৰ কাৰণে সজাই দিছোঁ। ইয়াত মাজত কেতিয়াবা ভুলো হ'ব পাৰে, আপোনালোকে শুধৰণি কৰি ল'ব। শংকৰদেৱৰ আইতাকৰ নাম কি আছিল সুধিছে, খেৰসুঁতী। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কোনখন দেশ এক্সিছ পাৱাৰ অন্তৰ্গত আছিল, আপোনালোকৰ অপশ্যনত জাপান আছিল, গতিকে জাপান শুদ্ধ। ডায়মণ্ড লীগ কিহৰ সৈতে জড়িত সুধিছে, ট্ৰেক এণ্ড ফিল্ডৰ সৈতে। মহীশূৰৰ সিংহ বুলি জনা যায়, টিপু চুলতান। কোনগৰাকী খেলুৱৈ বেডমিণ্টনৰ সৈতে জড়িত, গোপী চান্দ। ভাৰতৰ উপৰাষ্ট্ৰপতি কোন হয় সুধিছিলে, জগদীশ ধনখড়। তলৰ কোনটো পৰ্বতমালা দক্ষিণ আমেৰিকা অন্তৰ্গত সুধিছিলে, এণ্ডিজ পৰ্বতমালা। বিষুৱ ৰেখা কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈ গৈছে আপোনালোকৰ এছিয়া মাজেৰে। পুৰণি বেদখনৰ নাম কি সুধিছিলে, আপোনালোকৰ ঋগ্বেদ। তাৰপৰা সুধিছিলে গ্ৰেট বেৰিয়াৰ ৰীফ ক'ত আছে সুধিছিলে, গ্ৰেট বেৰিয়াৰ ৰীফ আপোনালোকৰ অষ্ট্ৰেলিয়াত আছে। আৰু 49 নম্বৰ কুৱেশ্যনটো সুধিছে চিলভাৰৰ কেমিকেল চিম্বল কি, অৰ্থাৎ আমাৰ যি ৰূপৰ কেমিকেল চিম্বল কি সুধিছিলে, আপোনালোকৰ AG হৈছে আপোনালোকৰ চিলভাৰৰ কেমিকেল চিম্বল।